আসলে যিসকলে আজি আমাৰ মুছলমান ভাইসকল আজি ইউপিপিএল কৰি আছে তেওঁলোকৰ লাজ থকা দৰকাৰ। কাৰণ যেতিয়া আমাৰ ইমানৰ ওপৰত হামলা চলিব, আমাৰ ইছলামৰ ওপৰত আক্ৰমণ চলিব, তাৰ পিছতো মানে ইছলামক মানে বাদ দি পেলাই নিজৰ ইমান ভংগীক কিছুমান সিদ্ধান্ত মানি লৈ পেলাই একমাত্ৰ পদবী আৰু টকাৰ কাৰণে ইউপিপিএলৰ হৈ পেলাই মানে কথা কোৱাটো ইয়াতকৈ নিৰ্লজ্জ আৰু দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে। আজি ময়ো স্পষ্ট ক'ব বিচাৰোঁ, আচলতে তেওঁলোকে জাতীয় গাদ্দাৰ হয়। যদি গাত অৰিজিনেলি মুছলমানৰ তেজ থাকে, যদি নিজকে মুছলমান বুলি কোনোবাই দাবী কৰে, তেনেহ'লে স্পষ্টভাৱে এটা কথা মই ক'ব বিচাৰোঁ যে অনাগত দিনত যাতে এই মানুহখিনিয়ে বিজেপি আৰু ইউপিপিএল এই দলক যাতে আমাৰ মুছলমানসকলে ভোট নিদিয়ে। আইন আমি ওলামা ইকৰাম নামানো, প্ৰয়োজন পৰিলে যদি প্ৰয়োজন হয় আমি আজিৰ ডেটত তেজ দিয়াৰ কাৰণে সাজু হৈ আছোঁ। চাওক, এটা কথা, অকফ আইনটো লৈ পেলাই গোটেই ভাৰতবৰ্ষত ইয়াৰ প্ৰতিবাদ চলি আছে। আৰু যিহেতু আমাৰ BTCৰ পৰা দুজন সাংসদে ইয়াৰ পক্ষত ভোট দান কৰিছে আৰু সেই দলটোৰ এজন কেবিনেট মিনিষ্টাৰ তেওঁ নিজৰ টুইটত লিখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহাসিক এটা মানে সিদ্ধান্ত যে অকফ আইনক মানে তেওঁলোকে বাস্তৱায়ন কৰিছে। এতিয়া সুপ্ৰিম কোৰ্টত ইয়াৰ কেছ চলি আছে, শুনানি চলি আছে, কি হয় পিছত দেখা যাব। কিন্তু মোৰ যিটো কথা যে অকফ আইন আমাৰ এইটো সম্পূৰ্ণ এটা নিজাববীয়া এটা অকফ সম্পত্তি আমাৰ পূৰ্বপুৰুষে আমাৰ কাৰণে দান কৰি থৈ গৈছে। গতিকে তাত বেলেগ এজনে মানে নজৰ দিয়াটো এইটো কেনেকুৱা কথা? কেৱল মুছলিম অকফ ভোটক লৈ পেলাই কিয় মানে বিজেপি চৰকাৰে ইমান মূৰৰ কামোৰণি? গতিকে এটা কথা স্পষ্ট যে অকফ আইন যেনে আছে তেনেই থাকিব। আৰু এই বিষয়ক লৈ পেলাই আমাৰ ভাৰতবৰ্ষৰ পৰা বহুত মানুহে অকফৰ পক্ষত সুপ্ৰিম কোৰ্টত কেছ কৰি আছে। আৰু কপিল সিব্বালেও যোৱা কেইদিনমান আগত আপোনালোকে চাইছে যে এনেকুৱা যুক্তি দাঙি ধৰিছে যে মানে আৰু কেন্দ্ৰীয় চৰকাৰক মানে এসপ্তাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবলৈ মাননীয় উচ্চতম ন্যায়ালয়ে জাননী দিছে। গতিকে এতিয়া কথা হ'ল যে আমাৰ BTCৰ পৰা যি দুজন MPয়ে অকফ আইনক মানে সমৰ্থন জনাই ভোটদান কৰিছে, তেওঁলোক আকৌ আপোনালোকে চাব যে মুছলমানৰ তাত আহি পেলাই তেওঁলোকে মানে প্ৰলোভনৰ ৰাজনীতি কৰি আছে বা মুছলমানক মানে ভুল পালেৰে মানে বুজাই পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰি আছে। মই এটা কথা স্পষ্ট ক'ব বিচাৰোঁ, মুছলমানসকলক যদি গাত অৰিজিনেলি মুছলমানৰ তেজ থাকে, যদি নিজকে মুছলমান বুলি কোনোবাই দাবী কৰে, তেনেহ'লে স্পষ্টভাৱে এটা কথা মই ক'ব বিচাৰোঁ যে অনাগত দিনত যাতে এই মানুহখিনিয়ে বিজেপি আৰু ইউপিপিএল এই দলক যাতে আমাৰ মুছলমানসকলে ভোট নিদিয়ে। আচলতে যিসকলে আজি আমাৰ মুছলমান ভাইসকল আজি ইউপিপিএল কৰি আছে তেওঁলোকৰ লাজ থকা দৰকাৰ। কাৰণ যেতিয়া আমাৰ ইমানৰ ওপৰত হামলা চলিব, আমাৰ ইছলামৰ ওপৰত আক্ৰমণ চলিব, তাৰ পিছতো মানে ইছলামক মানে বাদ দি পেলাই নিজৰ ইমান ভংগীক কিছুমান সিদ্ধান্ত মানি লৈ পেলাই একমাত্ৰ পদবী আৰু টকাৰ কাৰণে ইউপিপিএলৰ হৈ পেলাই মানে কথা কোৱাটো ইয়াতকৈ নিৰ্লজ্জ আৰু দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে। আপোনালোকে দেখিছে যোৱা কেইদিনমান আগত আমাৰ এটা জাতীয় সংগঠন গুৱাহাটী চচলত যেতিয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছিল, তেওঁলোকে মানে জাতীয় গাদ্দাৰ বুলি তেওঁলোকে ঘোষণা কৰিছে। আজি ময়ো স্পষ্ট ক'ব বিচাৰোঁ, আচলতে তেওঁলোকে জাতীয় গাদ্দাৰ হয়। কাৰণ যি সময়ত তেওঁলোকে জাতীয় সংগঠনৰ হৈ কাম কৰি আছিল, সেই সময়ত চাব তেওঁলোকে মানে জাতিৰ দৰত জাতিৰ দুখ দুৰ্দশা লৈ পেলাই সদায় মাত মাতি আছিল। কিন্তু যেতিয়া তেওঁলোকে সেই সংগঠনৰ পৰা আঁতৰি গৈ পেলাই ৰাজনীতিৰ পিনে গৈছে আৰু যেতিয়া মানে টকা পইচা অলপ হাতত লাগিছে, তেতিয়া সকলো জাতীয় চেতনা পাহৰি গৈ পেলাই তেওঁলোকে এতিয়া মানে যিটো মানে আচলতে তেওঁলোকৰ মানে ভৰি চিলাকা বুলি ক'ব লাগিব, তেনেকৈ মানে একদম মানে কোনো চেতনা নোহোৱাকৈ তেওঁলোকে আজি কাম কৰি আছে আৰু মানে এটাৰ পিছত এটা বিতৰ্ক সৃষ্টি কৰি আছে। আমাৰ দেশখনক স্বাধীন কৰিব লাগে, স্বাধীন কৰাৰ ক্ষেত্ৰত 53,000 ওলামা ইকৰাম সেই সময়ত হত্যা হৈছিল আৰু আজিলৈকে তেওঁলোকৰ নাম ইণ্ডিয়া গেটত বা ভাৰতবৰ্ষৰ ইতিহাসত লিখা আছে। আৰু এটা কথা যে অকফ আইন আমি ওলামা ইকৰাম নামানো, প্ৰয়োজন পৰিলে যদি প্ৰয়োজন হয় আমি আজিৰ ডেটত তেজ দিয়াৰ কাৰণে সাজু হৈ আছোঁ। প্ৰয়োজন হ'লে আমি লাখ লাখ ওলামা ইকৰাম তেজ দি হ'লে পেলাও আমি অকফ আইনক যেনে মানে যিমানখিনি কৰিব লাগে আমি এই অকফ আইনৰ কাৰণে যদি তেজ দিব লাগে তেজ দি হ'লেও আমি আইনখনক বাতিল কৰা লাগে।